প্ৰত্যেকটো বস্তু আমাৰ কি আছে সাইন্টিষ্টজনে আপোনালোকৰ আগত দাঙি ৰাখিব। তাৰ আগতে মোৰ কোম্পানীৰ বিষয়ে আপোনালোকক জনোৱাটো অত্যন্ত দৰকাৰ হ'ব, কাৰণ আমাৰ কোম্পানী যি হ'ল আপোনাৰ উগ্ৰেয়া গ্ৰুপ। হয়তো আপোনালোকে ইয়াত ফিচাৰীৰ লগত জড়িত থকাৰ কাৰণে বহুতে আমাৰ কোম্পানীৰ বিষয়ে হয়তো নাজানে, কাৰণ আমাৰ কোম্পানী হৈ গ'ল ফিছ ফিডৰ সৰ্বপ্ৰথম কোম্পানী বৰ্তমান সময়ত। কিন্তু এই কোম্পানী মুৰ্গী দানাৰ ভিতৰত আপুনি অল ইণ্ডিয়াত 10 নম্বৰ ফেক্টৰী আছে। অল ওভাৰ ইণ্ডিয়াত যদি আমাৰ কোম্পানী বিজনেছ অপাৰেশ্যন চাই প্ৰত্যেকটো ষ্টেটত আমাৰ কোম্পানী নিজৰ প্লান্ট আছে, আৰু হিচাপে আমাৰ কোম্পানী সব জেগাত কি কৰি আছে, বিজনেছ কৰি আছে। এনে সময়ত যিহেতু মাছৰ এটা ভাল আমি কোম্পানী স্কোপবোৰ দেখা পাইছে, বা আমাৰ কোম্পানী ইয়াৰ নৰ্থ ইষ্টৰ ভিতৰত পল্ট্ৰি ফিডৰ প্ৰত্যেক মাহত 4000 মেট্ৰিক টন পাৰ মান্থত চেল আছে। আৰু আমাৰ কোম্পানী ত্ৰিপুৰাটো নিজৰ এটা ফেক্টৰী আছে, পল্ট্ৰি প্লান্ট হয়। এনে সময়ত ইয়াৰ ভিতৰত আমাৰ হয়তো বহুজন ফাৰ্মাৰে আমাৰ কি বুলি কয় গুৱাহাটীৰ আমাৰ ফেক্টৰী নিচেই ওচৰত হয় বকচ হয় গাঁও। সেই ফেক্টৰীত হয়তো ইয়াৰ পৰা আমাৰ ফাৰ্মাৰ কিছুমান গৈছিল, যদিও বহুতে যোৱা নাই। আৰু যিসকল আমাৰ ফাৰ্মাৰ আছে তেওঁলোকে আমাৰ ফেক্টৰীত যদি যাব বিচাৰে, তেওঁলোকে নিশ্চিতভাৱে ফেক্টৰী যাব পাৰে, আৰু তেওঁলোকে এটা অনুভৱ কৰিব পাৰিব আমাৰ গুৱাহাটীৰ ওচৰতে মাছৰ ফেক্টৰী যে ইমান ডাঙৰ এটা হ'ব পাৰিছে। তেওঁলোকে ইয়াৰ পৰা কি আছে আমাৰ ফেক্টৰীবোৰ দেখিব পাৰিব। আৰু আপোনালোকে এটা কথা জানি ভাল পাব যে নৰ্থ ইণ্ডিয়াৰ ভিতৰত সবতকৈ হাইয়েষ্ট টেকনলজি লৈ অহা আমাৰ ফেক্টৰী হয়। আৰু এই ফেক্টৰীত আপোনালোকে হয়তো আমাৰ ইয়াতে 10খন মাল আহিছে, হয়তো আপোনালোকে কিছুমানে যদি চাব বিচাৰে তেতিয়াহ'লে আমাৰ মালো চাব পাৰে। আৰু দাদা অলপ আগত কোৱাৰ আগতে আমাৰ দানা বহুত জেগাত ব্যৱহাৰ হৈ আছে। এতিয়া যদি আমাৰ ফিডৰ বিষয়ে যদি আমি বহলকৈ কওঁ, তেতিয়াহ'লে মই নাভাবোঁ এইটো ভাল হ'ব। আমাৰ ফিডৰ বিষয়ে যিজন ফাৰ্মাৰে আমাৰ দানা ব্যৱহাৰ কৰে, তেওঁলোকেহে প্ৰকৃতাৰ্থত আমাৰ ফিডৰ বিষয়ে আপোনালোকক ভালদৰে ক'ব পাৰিব। মই যথেষ্ট আমাৰ কোম্পানী আমি যথেষ্ট দৃঢ় বিশ্বাসী। আমি ইয়াত ফেক্টৰী খুলিছোঁ একমাত্ৰ আমাৰ ফাৰ্মাৰৰ উদ্দেশ্য সফল কৰাৰ কাৰণে। আমাৰ ফাৰ্মাৰৰ যদিহে আমাৰ ফিড খুৱাই পেলাই যদি লাভ নহয়, তেতিয়াহ'লে আমাৰ ফেক্টৰী এই বকচৈ গাঁৱত কেতিয়াও ইয়াত ফেক্টৰী চলাব নোৱাৰিব। ইয়াত ফেক্টৰী চলাবলৈ হ'লে আপুনি ভাল কোৱালিটি দানা দিব লাগিব আৰু ফাৰ্মাৰৰ লাভ হ'ব লাগিব। যদিহে ফাৰ্মাৰ লাভ হ'ব, তেতিয়াহে ইয়াত ফেক্টৰী চলিব পাৰিব। আৰু অসমৰ পৰা যদি কোম্পানীয়ে চেষ্টা কৰে যে UP, বিহাৰ, ৱেষ্ট বেংগল, ইণ্ডিয়াৰ ভিতৰত য'ত য'ত মাছৰ ফাৰ্মিং হয়, সেইবোৰ জেগাত যদি ইয়াৰ পৰা আমি দানা বনাই পেলাই যদি আমি বিজনেছ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে সম্ভৱ নহয়।